বিলাসীপাৰাৰ হগুনমাৰীৰ দ্বিতীয় খণ্ড গাঁৱত প্ৰচণ্ড মাৰপিটত আহত দুটা ফৈদৰ কেইবাজনো লোক গাঁও পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছিল দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ বাবে দুটাকৈ ফৈদৰ মাজত হয় এই মাৰপিট বিলাসীপাৰা আৰক্ষীৰ উপস্থিতিতে পৰিস্থিতি নিয়ন্ত্ৰণ হয় হগুনমাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে এই অভিযোগ তুলিছিল 2021 চনৰ পৰা 2025 চনলৈকে 7 কোটি টকাৰ আঁচনি ৰূপায়ণ হৈছিল কেৱল কদমতলাৰ দ্বিতীয় খণ্ড গাঁৱত ব্যয় হোৱা বুলি আৰটিআই তথ্যত প্ৰকাশ কৰা হৈছে গাঁওখনত 1 কোটি টকাৰো কাম সম্পন্ন নকৰাৰ অভিযোগ পঞ্চায়ত সভাপতি আটোৱাৰ ৰহমান বিডিও অভিযন্তাৰ বিৰুদ্ধে এই অভিযোগ একাংশ অভিযোগ অনাৰ সময়তে আটোৱাৰৰ সমৰ্থকে এনে আক্ৰমণ চলায় আমি দৃশ্য আপোনালোকক দেখুৱাইছো ইটোপক্ষই সিটোপক্ষক কেনেধৰণে মাৰধৰ কৰিছে পঞ্চায়তৰ আঁচনি ৰূপায়ণৰ নামত এই ঘটনা সংঘটিত হৈছে দুটা ফৈদৰ হঠাতে সৃষ্টি হয় আৰু দুটা ফৈদৰ মাজত এনেধৰণে হগুনমাৰীৰ দ্বিতীয় খণ্ড গাঁৱত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ঘটনাটো এনেধৰণৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছিল দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ বাবে দুটাকৈ ফৈদৰ মাজতে সংঘাতৰ সূত্ৰপাত হয় বিলাসীপাৰা আৰক্ষীৰ উপস্থিতিতে পৰৱৰ্তী সময়ত যদিও পৰিস্থিতি নিয়ন্ত্ৰণ হয় আৰু অভিযোগ উত্থাপন হৈছিল যে হগুনমাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে 2021 পৰা 2025 বৰ্ষলৈকে 7 কোটি টকাৰ আঁচনি ৰূপায়ণ কৰা হৈছিল কেৱল কদমতলা দ্বিতীয় খণ্ড গাঁৱত আৰু কেৱল কদমতলা দ্বিতীয় খণ্ড গাঁৱতহে এই টকাখিনি ব্যয় হোৱা বুলি আৰটিআই তথ্যত প্ৰকাশ কৰা হৈছে কিন্তু গাঁওখনত 1 কোটি টকাৰো কাম সম্পন্ন নকৰাৰ অভিযোগ গাঁওবাসীৰ পঞ্চায়ত সভাপতি আটোৱাৰ ৰহমান বিডিও অভিযন্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে একাংশ আৰু তেনে অভিযোগৰ সময়তে আটোৱাৰৰ সমৰ্থকে আক্ৰমণ সংঘটিত কৰে আমি কদমতলা হগুনমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ যোৱা 2018-19 বিত্ত বছৰৰ পৰা 2024-25লৈকে আমাৰ হগুনমাৰী গাঁও পঞ্চায়তত নাৰালগা খণ্ড উন্নয়ন ফালৰ পৰা 30 কোটি টকাৰ কাম আবণ্টন দিয়া এই 30 কোটি টকাৰ কামৰ ভিতৰত 2 কোটি টকাৰ কাম হোৱা নাই তাৰে 30 কোটি টকাৰ ভিতৰত আমাৰ 10টা খণ্ডৰ ভিতৰত কদমতলা দ্বিতীয় খণ্ড গাঁৱত 7 কোটি টকাৰ এবভ অকল 500 মিটাৰ এখন গাঁও ৰাস্তা থকা গাঁও এটা এই 500 মিটাৰ ৰাস্তাত 7 কোটি টকাৰ MGNৰেগাৰ কামৰ টকা কেনেকৈ স্কিম বনালে এই মানে তথ্যখিনি আজি আমি বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন চেনেলৰ সাংবাদিকক লগত লৈ এইখন গাঁৱত গৈ প্ৰচাৰ মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনে সময়ত প্ৰাক্তন সভাপতিজনৰ কিছুমান ভেৰণীয়া গুণ্ডা বাহিনী তেওঁ কিছু মানুহ মানে উগ্ৰ মানুহক আনি আমাৰ আজিৰ এই অনুষ্ঠানত মানে বহুত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে এনেদৰে পৰৱৰ্তী সময়ত ৰণক্ষেত্ৰলৈ পৰিণত হৈ গৈ কদমতলা দ্বিতীয় খণ্ড গাঁও দুটাকৰ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট আৰক্ষী উপস্থিত হোৱাৰ পাছতহে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় কোনোমতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ